নমস্কাৰ এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে ওলাই আহিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 18 নৱেম্বৰ 2025। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এই খবৰসমূহ যুগুত কৰা হৈছে আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ ভিডিঅ'টোত লাইক কৰি শ্বেয়াৰ কৰি দিয়ক। প্ৰথমটো খবৰ, সৌদি আৰবত 42 জন ভাৰতীয় হজযাত্ৰীৰ মৃত্যু। সৌদি আৰবৰ মদিনাত হজ কৰিবলৈ যোৱা প্ৰায় 42 জন ভাৰতীয়ৰ মৃত্যু হৈছে। এক ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু হৈছে আটাইকেইজনৰ। পবিত্ৰ মদিনালৈ যোৱা ভাৰতীয়ৰ সৈতে শোকাবহ ঘটনা। সৌদি আৰবৰ মদিনাত প্ৰায় 42 জন ভাৰতীয়ৰ কৰুণ মৃত্যু। উমৰাহলৈ তীৰ্থযাত্ৰী কঢ়িয়াই নিয়া বাছৰ সৈতে টেংকাৰৰ সংঘৰ্ষ। পবিত্ৰ মক্কাৰ পৰা মদিনালৈ গৈ থকাৰ পথতে এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় আৰু দুৰ্ঘটনাৰ লগে লগে জ্বলি উঠে দুখন বাহন। মৃতকৰ ভিতৰত মহিলা আৰু শিশুৰ সংখ্যা সৰ্বাধিক। এই ভয়ংকৰ দুৰ্ঘটনাত আন কেইবাজনো লোক গুৰুতৰভাৱে আহত হৈছে। দুৰ্ঘটনাগ্ৰস্ত বাছখনত থকা আটাইকেইজন তীৰ্থযাত্ৰী হায়দৰাবাদৰ বুলি তথ্য লাভ কৰা হৈছে। পৰৱৰ্তী খবৰ, বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক মৃত্যুদণ্ড। বাংলাদেশৰ ইণ্টাৰনেশ্যনেল ক্ৰাইম ট্ৰিবিউনেলে দোষী সাব্যস্ত কৰিলে শ্বেখ হাছিনাক আৰু শাস্তি দিলে মৃত্যুদণ্ড। বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক মৃত্যুদণ্ড বিহিলে আদালতে। বাংলাদেশৰ ইণ্টাৰনেশ্যনেল ক্ৰাইম ট্ৰিবিউনেলে দোষী সাব্যস্ত কৰিলে শ্বেখ হাছিনাক। প্ৰতিবাদকাৰীৰ ঘৰত বোমা পেলাবলৈ নিৰ্দেশ দিছিল শ্বেখ হাছিনাই। বাংলাদেশৰ গণবিদ্ৰোহৰ সময়ত গুলীয়াবলৈ নিৰ্দেশ দিয়াৰ অভিযোগ শ্বেখ হাছিনাৰ বিৰুদ্ধে আৰু সেয়ে এই সন্দৰ্ভত দোষী সাব্যস্ত কৰি আদালতে শ্বেখ হাছিনাক মৃত্যুদণ্ডৰ শাস্তি বিহিছে। পৰৱৰ্তী খবৰ, 26ৰ বিধানসভা নিৰ্বাচনক লৈ তৎপৰতা ৰাজ্যিক নিৰ্বাচন আয়োগৰ। অৱশেষত অসমত SIR ঘোষণা নিৰ্বাচন আয়োগৰ। শুকুৰবাৰৰ পৰা নথিপত্ৰ ছপা কৰা হ'ব। 22 নৱেম্বৰৰ পৰা আৰম্ভ হ'ব BLOৰ ঘৰে ঘৰে তথ্য সংগ্ৰহ প্ৰক্ৰিয়া। আপোনাৰ ঘৰত যাব BLO আৰু তথ্য সংগ্ৰহ কৰিব বা পৰীক্ষা কৰিব। 27 ডিচেম্বৰত প্ৰকাশ হ'ব সংশোধিত ভোটাৰ তালিকাৰ খচৰা। ৰাজ্যত 2026 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্ণ প্ৰস্তুতি আৰম্ভ হ'ল নিৰ্বাচনী খচৰা ভোটাৰ তালিকাৰ পুনৰীক্ষণ প্ৰক্ৰিয়া। নিৰ্বাচন আয়োগৰ সিদ্ধান্তক আদৰণি অসম চৰকাৰৰ। 1 জানুৱাৰী 2026ক ভিত্তিবৰ্ষ হিচাপে লৈ ভোটাৰ তালিকাৰ পুনৰীক্ষণৰ জৰিয়তে স্বচ্ছ আৰু নিকা ভোটাৰ তালিকা প্ৰস্তুতত সহায়ক হ'ব। নিৰ্বাচন আয়োগৰ এই সিদ্ধান্তক আদৰণি জনাই সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীৰ আপডেট। ৰাজ্য চৰকাৰে নিৰ্বাচন আয়োগক সকলো ধৰণে সহযোগিতা আগবঢ়াব। 22 জানুৱাৰীলৈকে দিব পাৰিব ভোটাৰ তালিকা সম্পৰ্কত ওজৰ আপত্তি দাখিল কৰিব পাৰিব 22 জানুৱাৰীলৈকে আৰু 20 নৱেম্বৰৰ পৰা 2 ডিচেম্বৰলৈকে ঘৰে ঘৰে যাব BLO। ভোটাৰ তালিকাৰ পৰীক্ষা কৰিব এই বিষয়াসকলে। 27 ডিচেম্বৰত প্ৰকাশ পাব খচৰা ভোটাৰ তালিকা আৰু 10 ফেব্ৰুৱাৰীত প্ৰকাশ পাব পূৰ্ণাংগ ভোটাৰ তালিকা। পৰৱৰ্তী খবৰ, পুনৰ বহিৰ্ৰাজ্যত অসমৰ সেনা জোৱানৰ ৰহস্যজনক মৃত্যু। তিনিচুকীয়াৰ জয়ন্ত গগৈ নামৰ জোৱানজনৰ মৃতদেহ উদ্ধাৰ হৈছে উত্তৰ প্ৰদেশৰ গৰখপুৰৰ বাস্তি নামৰ ঠাইত। ৰেল আৰক্ষীয়ে উদ্ধাৰ কৰা জোৱানজনক কোনো দুৰ্বৃত্তই হত্যা কৰাৰ সন্দেহ পৰিয়ালৰ। উল্লেখযোগ্য যে মৃত্যুৰ পূৰ্বে পত্নীলৈ ফোন কৰিছিল এইগৰাকী সেনা জোৱানে। পত্নীক ফোন কৰি কৈছিল যে মই চাগে আৰু ঘৰলৈ ঘূৰি যাব নোৱাৰিম, মোক দালালে পালে। পত্নীক ফোন কৰি এই বুলি মন্তব্য কৰাৰ পিছতে ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছে জয়ন্ত গগৈ নামৰ এইগৰাকী সেনা জোৱানৰ মৃতদেহ। পৰৱৰ্তী খবৰ, অসমত সংখ্যালঘুৰ ত্ৰাণকৰ্তা হ'বলৈ এইবাৰ আহি আছে আছাদুদ্দিন ওৱেইচি। তেলেংগানা, উত্তৰ প্ৰদেশ, বিহাৰৰ পিছত এইবাৰ অসম। 26ত সাম্প্ৰদায়িক কাৰ্ড হ'ব আছাদুদ্দিন ওৱেইচিৰ AIMIM। অসমলৈ এইবাৰ আহি আছে আছাদুদ্দিন ওৱেইচি। 26ত সাম্প্ৰদায়িক কাৰ্ড হ'ব আছাদুদ্দিন ওৱেইচিৰ AIMIM। তেলেংগানা, উত্তৰ প্ৰদেশ, বিহাৰৰ পিছত এইবাৰ অসম। বিহাৰত 5খন আসন লাভ কৰি আত্মবিশ্বাসী ওৱেইচি। অসমত সংখ্যালঘুৰ ত্ৰাণকৰ্তা হ'বলৈ আহি আছে আছাদুদ্দিন ওৱেইচি।
ব্ৰেণ্ড আজমলৰ পিছত এইবাৰ অসমত চলিব ব্ৰেণ্ড ওয়েসি। পৰৱৰ্তী খবৰ, যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ আজি জন্মদিন। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জন্মদিনক লৈ ব্যাপক প্ৰস্তুতি। কায়িক উপস্থিতি অবিহনে ৰাজ্যবাসীয়ে আজি উদযাপন কৰিব শিল্পীগৰাকীৰ জন্মদিন। আৰু জুবিন গাৰ্গৰ জন্মদিনক লৈ ৰাজ্যজুৰি বিশাল প্ৰস্তুতি। পৰৱৰ্তী খবৰ, হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমলক এইবাৰ খুৰদাৰ সমালোচনা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ। গৌৰৱ গগৈয়ে এই সন্দৰ্ভত কয় যে AIUDF হিমন্ত বিশ্ব শৰ্মাৰ লাইফলাইন অৰ্থাৎ 108। ৰাজ্যত নিৰ্বাচন কাষ চপাৰ বাবে 108 ডাইল কৰি AIUDFক নিমন্ত্ৰণ জনাইছে হিমন্ত বিশ্ব শৰ্মাই। আৰু ৰাজ্যত AIUDFৰ দুৰ্বল স্থিতিৰ বাবে এইবাৰ 108 ডাইল কৰি AIMIM দলটোক নিমন্ত্ৰণ জনাইছে। এই মন্তব্য গৌৰৱ গগৈৰ। গৌৰৱ গগৈয়ে লগতে কয় যে 26ৰ নিৰ্বাচনত কংগ্ৰেছ দলে সকলো বিৰোধী দলৰ সৈতে আগবাঢ়ি যাব। এই মন্তব্য APCCৰ সভাপতি তথা কংগ্ৰেছী সাংসদ গৌৰৱ গগৈৰ। পৰৱৰ্তী খবৰ, পত্নী কন্যা পুত্ৰ বোৱাৰীৰ সৈতে একেলগে গৈছিল উমৰাহ হজলৈ। ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে সকলোৱে। ছৌদি আৰবত উমৰাহ হজৰ বাবে যোৱা শিশুকে ধৰি হায়দৰাবাদৰ একেটা পৰিয়ালৰ 18জন সদস্যৰ মৃত্যু। আৰু এই শোকাবহ ঘটনাৰ পিছতে আত্মীয়ৰ মাজত শোকৰ ছাঁ। পৰৱৰ্তী খবৰ, জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত মিছামাতি আহিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু পবিত্ৰ মাৰ্ঘেৰিটাই। এই সন্দৰ্ভত পোহৰলৈ আহিছে বিস্ফোৰক তথ্য। শেহতীয়াকৈ চৰ্চাত থকা ছিংগাপুৰৰ নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ আয়োজন সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ তথ্য পোহৰলৈ আহিছে। স্বতন্ত্ৰ সংবাদ পৰ্টেল দ্য ক্ৰছ কাৰেণ্টৰ দাবী অনুসৰি জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ সৈতে জড়িত হৈ পৰা এই হাই প্ৰফাইল অনুষ্ঠানৰ মূল উদ্যোক্তা আছিল ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়। প্ৰকাশিত বাতৰি অনুসৰি এই ফেষ্টিভেলৰ মুখ্য উদ্যোক্তা আছিল কেন্দ্ৰীয় চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনস্থ ছিংগাপুৰস্থিত ভাৰতীয় উচ্চায়োগ। মন কৰিবলগীয়া যে এই মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰীৰ দায়িত্বত আছে অসমৰ ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা। বাতৰি অনুসৰি অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ পাছত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত লুটি বাগৰ মৰা মন্তব্য কৰি আহিছে। কিন্তু প্ৰাপ্ত তথ্যই ইয়াৰ বিপৰীত ছবি দাঙি ধৰিছে। ছিংগাপুৰৰ ভাৰতীয় উচ্চায়ুক্ত ডক্টৰ শিল্পা কাম্বুলে যোৱা 29 এপ্ৰিলতে এই ফেষ্টিভেল সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এক বিশেষ পত্ৰ প্ৰেৰণ কৰিছিল। এই পত্ৰত স্পষ্টকৈ উল্লেখ কৰা হৈছিল যে ফেষ্টিভেলৰ মুখ্য সংগঠক শ্যামকানু মহন্তই অসম চৰকাৰৰ সৈতে যোগাযোগ কৰিব। উচ্চায়ুক্তই তেওঁৰ পত্ৰত মুখ্যমন্ত্ৰী শৰ্মাক উদ্বোধনী অনুষ্ঠানত চৰকাৰী বিষয়ববীয়া উদ্যোগী ব্যৱসায়ী আৰু সাংস্কৃতিক গোষ্ঠীৰ সৈতে উপস্থিত থাকিবলৈ বিনম্ৰ অনুৰোধ জনাইছিল। কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল একেখন পত্ৰতে ৰাজ্য চৰকাৰক ফেষ্টিভেলৰ বাবে আৰ্থিক সহযোগিতা আগবঢ়াবলৈও অনুৰোধ জনোৱা হৈছিল। 29 এপ্ৰিলত এই পত্ৰ লাভ কৰাৰ পিছত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিষয়টো আলোচনাৰ বাবে মুখ্য সচিবলৈ পত্ৰখন প্ৰেৰণ কৰি তাত হাতেৰে প্লিজ স্পীক অনুগ্ৰহ কৰি আলোচনা কৰক বুলি টোকা লিখে। আৰু এইটোৱে প্ৰমাণ কৰে যে এই ফেষ্টিভেল সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা স্পষ্টভাৱে জ্ঞাত আছিল। পৰৱৰ্তী সময়ত 11 মেত মুখ্য সচিব ৰবি কোটাই পত্ৰখন এক্ট ইষ্ট পলিচি বিভাগৰ সচিবলৈ প্ৰেৰণ কৰে আৰু নিজৰ টকাত তেওঁক অনুগ্ৰহ কৰি বৈদেশিক মন্ত্ৰালয়লৈ লিখক আৰু তেওঁলোকৰ পৰামৰ্শ গ্ৰহণ কৰক বুলি নিৰ্দেশ দিয়ে। এই সমগ্ৰ বিষয়টোৱে নিশ্চিত কৰিছে যে জুবিন গাৰ্গে অংশগ্ৰহণ কৰিবলৈ যোৱা ফেষ্টিভেলৰ প্ৰধান পৃষ্ঠপোষকতা ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কৰিছিল আৰু অসম চৰকাৰক এপ্ৰিল মাহতেই এই সন্দৰ্ভত অৱগত কৰা হৈছিল। ইফালে সংবাদ পৰ্টেলটোৱে দাবী কৰিছে যে ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এই ফেষ্টিভেল সন্দৰ্ভত তথ্য প্ৰকাশ কৰিবলৈ অস্বীকাৰ কৰিছে। দ্য ক্ৰছ কাৰেণ্টে জনোৱা তথ্য অনুসৰি মন্ত্ৰালয়ে বিষয়টো তদন্তাধীন বুলি কৈ RTI আবেদন নাকচ কৰিছে। অৱশ্য সংবাদ মাধ্যমটোৱে অসম চৰকাৰৰ এক্ট ইষ্ট পলিচি এফেয়াৰ বিভাগৰ পৰা RTIৰ অধীনত ছিংগাপুৰৰ উচ্চায়ুক্তই মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা মূল পত্ৰখন লাভ কৰিবলৈ সক্ষম হৈছে।
এই সমগ্ৰ ঘটনাক্ৰমে প্ৰমাণ কৰে যে জুবিন গাৰ্গৰ মৃত্যুৰ পিছত অনুৰাগী আৰু ৰাইজৰ ৰোষত পৰাৰ ভয়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই এই সন্দৰ্ভত তথ্য গোপন কৰাৰ বা মিথ্যাচাৰৰ আশ্ৰয় লৈছে বুলি সংবাদ প্ৰতিষ্ঠানটোৱে অভিযোগ কৰিছে।